মন্ত্ৰী মহোদয় উপভোগেদন গ্ৰহণ কৰিছে CRPF বেটেলিয়ান SIK নেতৃত্বত। ইয়াৰ পিছতেই CISFৰ অভিজিত সিঙে যোৰহাটৰ অভিবাদন গ্ৰহণ কৰিছে। নেতৃত্ব প্ৰদান কৰিছে SI OPK যাদৱে। ইয়াৰ পিছতেই ডিষ্ট্ৰিক্ট আৰ্ম ব্ৰাঞ্চ AB ষ্টাফৰ অভিবাদন গ্ৰহণ কৰিছে। নেতৃত্ব প্ৰদান কৰিছে SC গোবিন্দ ৰায় কৰ্মকাৰে। ইয়াৰ পিছতেই WPC প্লেটুন যোৰহাটৰ নেতৃত্ব প্ৰদান কৰিছে WSIP ভাগ্যশ্ৰী গগৈয়ে। এয়া অভিবাদন গ্ৰহণ কৰিছে মাননীয় মন্ত্ৰী মহোদয়ে। ইয়াৰ পিছত আছে যোৰহাট ডিষ্ট্ৰিক্ট কংগ্ৰেছ প্লেটুন নেতৃত্ব প্ৰদান কৰিছে SI দীপজ্যোতি কলিতাই। এয়া মুখ্য অতিথি মহোদয়ে অভিবাদন গ্ৰহণ কৰিছে। ইয়াৰ পিছতে লাইন RCC মেইল বেটেলিয়ান নেতৃত্ব প্ৰদান কৰিছে ঋষি দাসে। এয়া অভিবাদন গ্ৰহণ কৰিছে মাননীয় মন্ত্ৰী মহোদয়ে। ইয়াৰ পিছতে 64 NCC গাৰ্লছ বেটেলিয়ান নেতৃত্ব প্ৰদান কৰিছে মিছ মুন্মি দেৱীয়ে। ইয়াৰ পিছতে আগবাঢ়িছে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ল'ৰাৰ দল নেতৃত্ব প্ৰদান কৰিছে মিন্টু বৰাই। এই অভিবাদন গ্ৰহণ কৰিছে মাননীয় মন্ত্ৰী মহোদয়ে। ইয়াৰ পিছতেই অসামৰিক প্ৰতিৰক্ষাৰ ছোৱালীৰ দল নেতৃত্ব প্ৰদান কৰিছে শ্ৰীমতী দীপ্তি শইকীয়াই। এয়া মাননীয় মন্ত্ৰী মহোদয়ে অভিবাদন গ্ৰহণ কৰিছে। ইয়াৰ পিছতে যোৰহাট গভ বইজ HSS MP স্কুলৰ NCC নেতৃত্ব প্ৰদান কৰিছে শ্ৰী দেৱাশিষ বৰুৱাই। ইয়াৰ পিছতে যোৰহাট গভ HSS MP স্কুল NCC দল নেতৃত্ব প্ৰদান কৰিছে শ্ৰীমতী প্ৰীতি বৰুৱাই। ইয়াৰ পিছতে বিজেপি চহৰী মেমৰিয়েলৰ জয়া বিদ্যাপীঠৰ দল নেতৃত্ব প্ৰদান কৰিছে গাইডৰ দল শ্ৰীমতী ৰচনা বৰুৱাই। ইয়াৰ পিছতে সহদেৱ মেমৰিয়েল ইংলিছ স্কুলৰ স্কাউটৰ দল নেতৃত্ব প্ৰদান কৰিছে নিখিল শইকীয়াই। সেইখন শংকৰদেৱ ছেমিনাৰী হাইস্কুলৰ 3rd APDL বেটৰ দল নেতৃত্ব প্ৰদান কৰিছে